তেখেতে शी इज एवरीथिंग তেখেতক অনুৰোধ জনাইছোঁ আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰাৰ কাৰণে লগতে আমাক আশীৰ্বাদ দিবৰ কাৰণে আৰু যদি সম্ভৱ হয় দুটিমান গীতৰ কলি গাই দিলে আমি যথেষ্ট আনন্দিত হ'ম তেখেতৰ গীত অতি মন পৰশা গীত গায় যাৰ গীতৰ লহৰ গীতৰ মৰ্চনা সুদূৰ গুৱাহাটী চহৰৰ প্ৰতিযোৰা কৃষ্ণচূড়াৰ ডালে ডালে পাতে পাতে আশা আৰু বিশ্বাস আমাক তেখেতে নিৰখা নকৰিব থেংক ইউ মেডাম তেখেতক আমাৰ তৰফৰ পৰা এটি বুকেৰে তেখেতক আদৰণি জনাব মিষ্টাৰ এছ.আৰ. খানে ধন্যবাদ মোৰ ফালৰ পৰা আশীৰ্বাদ যাচিছোঁ এটা ডাঙৰ হাত চাপৰি হ'ব লাগে প্লিজ গিভ এ বিগ ৰাউণ্ড অফ এপ্লজ থেংক ইউ তেখেতক আমাৰ বঙাইগাঁওবাসী ৰাইজ তথা বিশেষকৈ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী এই অঞ্চলৰ ৰাইজ আমাৰ অভিভাৱকসকল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ মধুৰ বাক্যৰে তেখেতৰ মন পৰশা শব্দৰে আমাক দুটি ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে সকলোকে আপোনালোকৰ জয়ন্তী উৎসৱ মই প্ৰথমতে অধ্যক্ষ মহোদয়ক অভিনন্দন জ্ঞাপন কৰিছোঁ শিক্ষাগুৰুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ অধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকলকে মোৰ সেৱা জনাইছোঁ প্ৰণাম জনাইছোঁ অভিভাৱকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ মধ্যমণি ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰম যাচিছোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক অনুষ্ঠান 5 বজাতে আছিলে কিন্তু এখন অনুষ্ঠান যেতিয়া আয়োজন কৰা হয় বহুখিনি কথা আনচিন হৈ থাকে গতিকে কেতিয়াবা দেৰি হৈ যায় আৰু মই ভাবিছোঁ অধ্যক্ষ মহোদয়ে তৰালি শৰ্মাক উদ্বোধন কৰিবলৈ মাতিছে গান গাবলৈ মাতা নাই ভাবিছে যে এজনী বুঢ়ী হ'ব ক'তো ভালকৈ গান গাব পাৰিব গতিকে প্ৰথম কামটোৱে কৰক যি কি নহওক সেইটো ভাল লগা কথা যে ইমান ডাঙৰ অনুষ্ঠান এটা মই আজি শুভাৰম্ভণি কৰিবলৈ এই সুবিধাকণ পাইছোঁ গতিকে উদ্যোক্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মৰমৰ ভণ্টি বান্ধৱী মই তথা গৌতমী বুলি কৈ ভাল পাওঁ তৰালি তাইৰ নামো তৰালিবোৰ এনেই ভাল হয়েই গতিকে তৰালিক বহুত ধন্যবাদ আজি এগৰাকীক নতুনকৈ লগ পাইছোঁ প্ৰকাশ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী আজি মই জানো বৰ মৰমৰ ভণ্টি নাহিদৰ গান আছে আপোনালোকে নাহিদৰ গান শুনিবলৈ ইচ্ছুকতাৰে ৰৈ আছে মোৰ আজি আচলতে এতিয়া গীত গোৱাৰ একো কথা নাই মই খালি উদ্বোধন কৰিবলৈ আহিছোঁ কিন্তু তথাপিতো ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে দুই আষাৰ কথা কওঁ দুই আষাৰ কথা মানে ইমান দিন এই যে ঘূৰি ফুৰোঁ বা অভিজ্ঞতাৰে হোৱা কথা কওঁ এইখন শিক্ষা অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা আপোনালোকে ইয়াতে লৈ আছে আপোনালোকক উদ্দেশ্যে দুই আষাৰ কথা মই সুধিব খুজিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই সুধিব খুজিছোঁ যে জোনাক চাই ভাল পোৱা ছাত্ৰ ছাত্ৰী কোন আছে হাত উঠাই দিলে হ'ল কোনে জোনাক চাই ভাল পায় জোনটো চাই কোনে ভাল পায় বতাহ অনুভৱ কৰি কোনে ভাল পায় আৰু একদম যেতিয়া ঠাণ্ডা হৈ থাকে কুঁৱলী পৰি থাকে নিয়ৰবোৰ পৰি থাকে চাৰিওফালে দুবৰি বনত তেতিয়া খালী ভৰি খোজকাঢ়ি কোনে ভাল পায় বহুতে ভাল পায় ভাল লাগিল তাৰমানে কথাটো এনেকুৱা যে আমি এতিয়া যিখন পৃথিৱীত আছোঁ মই অকণমান আগতে বহি থাকোঁতে সৰু সৰু পোৱালি কিছুমান ক্লাছ 2 ক্লাছ 1 ক্লাছ 3 তেওঁলোকে দৌৰা দৌৰি কৰিছে তাত গৈছে মেম অট'গ্ৰাফ প্লিজ কৈছে তাৰমানে কিমান এডভান্স সেই সৰু মই যেতিয়া ক্লাছ 2 বা 3ত আছিলোঁ সিমানখিনি নাজানিছিলোঁৱে কিন্তু ইমান এডভান্স হৈ গৈছে গোটেই পৃথিৱীখন এতিয়া ইমান বেছি আপুনি এটা বাটন টিপিলেই পৃথিৱীৰ সকলো কথা জানিব পাৰে
কিন্তু কিছুমান কথাবোৰ বেলেগ ধৰণৰ, সেইবোৰ খালি অনুভৱহে কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে কওঁ যে এই সৰু সৰু কথাবোৰ, তাৰমানে প্ৰকৃতিৰ লগত এক হৈ থাকিব পৰা কথাটো সৰুৰ পৰাই যদি আপোনালোকে অনুধাৱন কৰে, তেতিয়াহ'লে ভৱিষ্যতে বৰ ধুনীয়া জীৱন এটা হ'ব আপোনালোকৰ সকলোৰে। কাৰণ প্ৰকৃতিয়ে সকলো, প্ৰকৃতিয়ে ভগৱান, আল্লাহ, জিজাছ খ্ৰাইষ্ট সকলো। গতিকে এই বতাহ ভাল পোৱা, জোন বায়ুটো ভাল পোৱা, সেই সময় ভাল পোৱা, সেই উপলব্ধিবোৰ ডাঙৰ কথা। পঢ়া শুনাত ভালকৈ গুৰুত্ব দিবলৈ হ'লেও ক'ৰবাত নিজৰ মনটো, নিজৰ বিবেক, গোটেই আমাৰ ফিজিকেলি আমাৰ গোটেই ছিষ্টেমটো, যিটো আমাৰ নাৰ্ভাছ ছিষ্টেম, সেইটো শুদ্ধকৈ ভালকৈ থাকিব লাগিব। আৰু ভালকৈ থাকিবলৈ হ'লে আপোনালোকে ভালকৈ শুব লাগিব, টোপনি মাৰিব লাগিব, খোৱা বোৱা ধুনীয়াকৈ কৰিব লাগিব, ঘূৰিব লাগিব, ভাল কথা চিন্তা কৰিব লাগিব, আৰু তেতিয়াহে ভালকৈ পঢ়িব পাৰি। আৰু এটা কথা, মাৰ্কশ্বিটখন ভাল হোৱাটো খুব দৰকাৰী। এতিয়া ইমান কম্পিটিশ্যন, গতিকে আপোনালোকে যিমান পাৰ্চেণ্ট পাব সেইমতে আপোনালোকৰ ভৱিষ্যতটো হ'ব, কিহত যাব, কোনটো লাইন ল'ব। কিন্তু মাৰ্কশ্বিটখন গধুৰ হোৱাটো দৰকাৰী, তাতকৈও কিন্তু দৰকাৰী এই মনবোৰ ধুনীয়া হোৱা, সেইটো গধুৰ লাগে, মানে মৰমেৰে গধুৰ হোৱা মন। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই বিনম্ৰতাৰে কৈছোঁ, যিসকল সৰু আছে হয়তো আজি এই কথাটো বুজি নাপাব, কিন্তু যেতিয়া অলপ লাহে লাহে বয়স হৈ থাকিব, বাঢ়ি থাকিব, তেতিয়া সেই উপলব্ধিবোৰ হ'ব। আচলতে প্ৰকৃত মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা। গতিকে এই শিক্ষা অনুষ্ঠানৰ প্ৰত্যেকগৰাকী যিমান ইয়াতে পঢ়ি আছে, আপোনালোক সকলোৱে প্ৰকৃত মানুহ হওক, শিল্পী হওক। শিল্পী মানে কেৱল গান গোৱা বা নাটক কৰা বা নৃত্য কৰা মানুহেই শিল্পী নহয়। আচলতে প্ৰত্যেকগৰাকী মানুহেই আমি একোগৰাকী শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছিলে। গতিকে সেই শিল্পী মনৰ মানুহ তাৰমানে সেউজীয়া হৈ থাকক, আটায়ে ভালে থাকক, কুশলে থাকক, মৰমত থাকক, পঢ়া শুনা ধুনীয়াকৈ কৰক, আৰু সঁচাকৈ মাক দেউতাক আৰু এই শিক্ষা অনুষ্ঠানৰ আপোনালোক গৌৰৱ হওক। সেইখিনিকে ক'লোঁ, বেছি দীঘলীয়া নকৰোঁ, কাৰণ গানো শুনিবলৈ আছে, যিহেতুকে গানৰ কথা কৈছে নয়ন ছাৰে। গতিকে মই দুটা লাইন অকণমান এনেই গাই দিছোঁ। এটি গীত আছে, আহিবা তুমি দুপৰ নিশা। সেইটো গীত লিখিছিল দিলীপ বৰা, আৰু যি মিউজিক আপোনালোকে শুনে, সেয়া মিউজিক প্ৰস্তুত কৰি উলিয়াইছিল পৱন ৰসাইলী। তাতে খুব ধুনীয়াকৈ চিটাৰ বজাইছিল সুনীল দাস, বাঁহী বজাইছিল দীপক শৰ্মা, তাবলা বজাইছিল ৰাজা বৰুৱা। আজি ৰাজাদা অকণমান পিছতে নাহিদৰ লগত সম্ভৱতঃ বজাব দেখা যেন পাইছোঁ। আৰু ৰেকৰ্ডিং, মিক্সিং, মাষ্টাৰিং কৰিছিল জিতু বৰদলৈ। মই সেই লাইন দুটা গায়ে আজিৰ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিলোঁ বুলি, আৰম্ভণি হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুলো পছা, সাগৰ বিচাৰি বব, সাগৰ বিচাৰি বব, সাৱৰিয়াৰে সাগৰ বিচাৰি বব। সকলোকে পুনৰবাৰ প্ৰণাম। ভালে থাকক, কুশলে থাকক, আৰু আজি সোণালী জয়ন্তীৰ অনুষ্ঠান উদ্বোধন কৰিলোঁ বুলি মই তৰালী শৰ্মাই ঘোষণা কৰিলোঁ। অনুষ্ঠান খুব ভালে কুশলে পাৰ হওক। ধন্যবাদ।